নুৰিছা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল পটাটো স্নেক্স। আৰু পটাটো স্নেক্সটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। আৰু এই স্নেক্সকেইটা বনাই দেখাই দিম, চাওক কিমান ধুনীয়া হৈছে। আৰু এইফালে লৈছোঁ এয়া আচাৰ লৈছোঁ। আচাৰত তেনেদৰে লগাই খালে বহুত টেষ্টি হয়, ল'ৰা ছোৱালীয়ে বহুত ভাল পাই খাই, দেখা পাইছে। আৰু স্নেক্সকেইটা মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব, চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। আলু দি এটা স্নেক্স ৰেচিপি বনাবৰ কাৰণে প্ৰথমতে মই কেৰাহী বহালোঁ আৰু কেৰাহীত দি আছোঁ অলপখিনি মিঠাতেল আৰু এতিয়া দি আছোঁ কেইটামান শুকান জলকীয়াখিনি এনেদৰে অলপ লৰাই ভাজি লৈ আছোঁ। জলকীয়াকেইটা ভজা হৈ গ'ল আৰু এতিয়া উঠাই লওঁ। এতিয়া দি দিলোঁ এটা পিঁয়াজখিনি অলপ ভাজি লৈ আছোঁ। পিঁয়াজত দি আছোঁ অলপখিনি জিৰা গুড়ি আৰু দি আছোঁ অলপখিনি হালধি গুড়ি আৰু অলপ আলু বটাটো অলপ কালাৰ হ'বৰ কাৰণে দিছোঁ। এইখিনি অলপ হালধি গুড়িখিনি পিঁয়াজৰ লগত অলপ ভাজি ল'লোঁ আৰু এতিয়া পিঁয়াজখিনি ভজা হৈ গ'ল, এতিয়া নমাই দিম। এতিয়া দি দিলোঁ আধা চামুচ নিমখ আৰু এতিয়া জলকীয়াখিনি হাতেৰে অলপ ভাঙি লৈ আছোঁ। আৰু আলু ভৰ্তা শুকান জলকীয়া দি ভাল লাগে খাই, ভাল এটা চেণ্টো হয়, ধুনীয়া টেষ্টি হয়। আৰু এতিয়া ভালদৰে জলকীয়াখিনি ধুনীয়াকৈ এনেদৰে ভাঙি ল'লোঁ, এয়া দেখা হৈছে। এতিয়া পিঁয়াজখিনি মিক্স কৰি দিলোঁ, আলুখিনি ভাজি দি আছোঁ যাতে গুটি গুটি নাথাকে, ধুনীয়াকৈ ভৰ্তাটো বনাই লওঁ। হাতেৰে চেপি দি বা কাটা চামুচ দিও ভাঙি লওঁ, গুটি গুটি নাথাকে। কিন্তু মই হাতেৰে ভালদৰে কৰি আছোঁ, গুটিকেইটা ভাঙি দি আছোঁ ধুনীয়াকৈ। আৰু আলুখিনি ভালদৰে সিজিছে, সেইকাৰণে গুটিখিনি ধুনীয়াকৈ ভাঙি যায় আছে। ভালদৰে এয়া মিক্স কৰি দিলোঁ। এয়া আলু ভৰ্তাটো হৈ গ'ল, দেখা হৈছে কিমান ধুনীয়া হৈছে ভৰ্তাটো। এনেদৰে আলু ভৰ্তা দেখিলে মোৰ আগতেই লোভ লাগি যায়। এইফালে দুটা ৰুটি বনাই ল'লোঁ। যেনেদৰে আমি আটা দি নৰ্মেল ৰুটি বনাওঁ তেনেদৰে দুটা ৰুটি বনাই লৈছোঁ। ৰুটি বনোৱা আৰু দেখুওৱা নাই। আৰু এতিয়া এয়া আলু ভৰ্তাখিনি ধুনীয়াকৈ ৰুটিৰ ওপৰত হাতেৰে এনেদৰে ধুনীয়াকৈ চাৰিওফালে লগাই লওঁ। এনেদৰে গোটেইখিনি আলু ভৰ্তা ধুনীয়াকৈ ইয়াতে লগাই দিম। ধুনীয়াকৈ এনেদৰে আলু ভৰ্তাটো লগাই ল'লোঁ। এতিয়া আৰু এটা ৰুটি এইটো ওপৰত বহাই দি আছোঁ। দি অলপ এনেদৰে চেপি দি আছোঁ। ধুনীয়াকৈ ৰুটিটো লগাই ল'লোঁ আৰু এনেদৰে এই নাকটো দি ধুনীয়াকৈ সৰু সৰুকৈ কাটি দি আছোঁ। এইফালে এনেদৰে এতিয়া কাটি দিম, এনেদৰে স্কুৱেৰ টাইপ। দেখা পাইছে, এনেদৰে স্কুৱেৰ টাইপ কাটি দিলোঁ। এনেদৰে এই দুটা মোৰ এনেদৰে এনেদৰে জোন দিলোঁ, জোন দি এই দুটা আকৌ এনেদৰে জোন দি দিছোঁ। দেখা পাইছে, এইটো ইয়াতে ৰাখি দিলোঁ। অলপ হাতত আটা লগাই ল'লোঁ, আটা লগাই ল'লে সুবিধা হয়। দুটা মোৰ এনেদৰে জোন দি পিছত এই দুটা আকৌ এনেদৰে লগাই দিলোঁ। দেখা পাইছে, ঠিক তেনেদৰে বাকীকেইটা বনাই ল'ম। এনেদৰে গুটিকেইটা স্নেক বনোৱা হৈ গ'ল, দেখা পাইছে, সৰু সৰুকৈ বনাইছোঁ, ধুনীয়া দেখা যায়।
পেন এটা তেল দি দিলো আৰু তেলত এটা এটাকে দি দি আছো আৰু তেলখিনিও গৰম হৈছে এনেদৰে দি দিম এনেদৰে যিকেইটা লয় উটেনটো এইকেইটা দি দিম একবাৰে অলপ বেছিকে দি দিলো অলপ লৰাই দিলো এনেদৰে উলটাই দি আছো এবারে লাহে লাহে উলটাই দিম দুটা সেটআপ ধুনীয়াকে হয় আর ধুনীয়াকে মচমচি হব ধুনীয়াটা কালারও হব একেটা স্নেক বজোৱা হৈ গল বজা হৈ গল এয়া দেখা পাইছে ধুনীয়া হৈছে কালারটো আৰু এতিয়া নমাই দিম এনেদৰে দুৰি অলপখিনি তেল যিখিনি তেল এক্সট্ৰা তেল থাকে বেছি তেলখিনি পৰি যায় ধুনীয়াকে মচমচি হৈছে আৰু অলপ ঠাণ্ডা হলে আৰু মচমচি হ'ব ঠিক তেনেদৰে বাকি স্নেককেইটা এনেদৰে ভাজি লম ভাজি আকৌ আহিম গোটেইকেইটা স্নেককেইটা ভজা হৈ গ'ল এয়া দেখো যে কিমান ধুনীয়া হৈছে নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব প্লিজ এটা সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপিখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থ্যাংক ইউ